মইতো চবতে য'তে যাওঁ উৎসাহে দেখা পাই আছোঁ। পুলিচৰ দৌৰি আছে, চাৰিওফালে উৎসাহ। আজি ৰাতিপুৱা মই শুৱালকুছিত গৈছিলোঁ, ল'ৰা ছোৱালীবিলাকে মোক আহি কৈছে ছাৰ আমি ফিজিকেল টেষ্ট পাছ কৰিলোঁ, চবতো ফূৰ্তিতে আছে চাৰিওফালে। গণিতৰ শিক্ষক হ'লেতো গণিত লাগিবই নহয়। চব যি কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কৰা হৈছে। এইটোলৈ অসন্তোষ হ'লে কেনেকৈ হ'ব যে গণিতৰ দুটা বেছিকৈ প্ৰশ্ন সুধিব, ভাল শিক্ষক এজন ছাত্ৰ ছাত্ৰীয়ে পাব, এইটোলৈ আমি আনন্দহে কৰিব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। আপোনালোকে দেখিলে চিফ মিনিষ্টাৰৰ যিটো মন্তব্য আছিলে তেওঁ ক'লে, আৰু ইয়াৰ পৰা গম পোৱা গ'ল যে না মেথছ আঁতৰাব টেটৰ চিলেবাছৰ পৰা, না পৰীক্ষা পিছুৱাই দিব। কাৰণ পিছুৱাৰ কথা কিবা থাকিলে ক'লেহেঁতেন, আৰু গোটেইখিনি প্লেন কৰাৰ পিছত এতিয়া লগা নাই যে পৰীক্ষাও পিছুৱাব। গতিকে আপোনালোকে তেনেকৈয়ে চলিব লাগিব। আৰু এইটো কথা মই আগতেও কৈছোঁ, আজিৰে এটা ভিডিঅ'টো মই সেইটো কৈছিলোঁৱে যে যিখিনি আৰ্টছৰ ষ্টুডেণ্ট আছে কম্পিটিশ্যন তেওঁলোকৰ মাজতে হ'ব। মেথছ এনেকুৱা নহয় যে ছায়েন্সৰ ষ্টুডেণ্টখিনিয়ে মেথছ পঢ়ি আছে আৰু আৰ্টছৰখিনিয়ে নাই পঢ়া, তাৰপিছত একেলগে কম্পিটিশ্যন কৰিবলৈ দিছে, তেনেকুৱাটো হোৱা নাই। কাৰণ ছায়েন্সৰখিনিৰ কাৰণে পষ্টটো বেলেগ হয় আৰু আৰ্টছৰ কাৰণে বেলেগ হয়। আৰু এতিয়াতো ছায়েন্স পঢ়াৰ ষ্টুডেণ্টে আৰ্টছত এপ্লাই কৰিব নোৱাৰে, আৰ্টছৰ পষ্টৰ কাৰণে নোৱাৰে। এইটো কথাওতো অলৰেডি এডভাৰটাইজমেণ্টত পোৱাই আছে। গতিকে সেইটোবিলাকক লৈ পেলাই চাগে চালি জাৰি চাইছে, আৰু লগতে বেছিক মেথমেটিক্স জনাটো এটা দৰকাৰ, সেইবিলাক কথাক লৈ পেলাই দিছে। খালি আমাৰ সমস্যাটো বা আমাৰ যিটো ষ্টুডেণ্ট ফেটাৰ্নিটি আছে বা যিসকলে পৰীক্ষাত বহিব তেওঁলোকৰ সমস্যাটো তাতেই আছিলে যে কিয় আগতে দিয়া নহ'ল, বা যদি এতিয়া দিছে পৰীক্ষা অলপমান পিছুৱাব লাগিছিলে, সেইটোক লৈ পেলাইহে কথা। একজেক্টলি মোৰো সেইটোৱে ভিউ। কাৰণ এনেকুৱা কোনোবা থাকিব পাৰে যিসকলে হয়তো আগৰ পৰা মেথছ পঢ়ি আছে বা এটা মেথছ বেলেগকৈ জানে, কিন্তু তেওঁলোকে হয়তো ভাল টিচাৰ নহ'বও পাৰে। বাট বহুত এনেকুৱা থাকিব যোনে ভাল টিচাৰ হ'ব পাৰে, ভালকৈ পঢ়াব পাৰে আৰ্টছৰ ছাবজেক্টখিনি, কিন্তু তেওঁলোকে মেথছত ইমান ভাল নহ'বও পাৰে। গতিকে এইটো সময়ত যদি এনেকুৱা কৰি দিয়ে, সেই মানুহখিনি যিখিনি মেথছত বহুত ভাল নহয় কিন্তু ভাল পঢ়াব জানে আমাৰ ছ'চিয়েল ছায়েন্সখন বা বাকী অসমীয়া হওক বেলেগ ছাবজেক্টবিলাক, সেইখিনি যদি বঞ্চিত হৈ যায় আৰু পঢ়াব নজনাখিনি অকল মেথছ জনাৰ কাৰণে যদি এডভান্টেজ এটা লৈ লয়, সেইটো কিন্তু আকৌ ষ্টুডেণ্টছখিনিৰ কাৰণে ভাল নহ'ব। মানে CM ছাৰে যিটো কথা কৈছে যে ভাল এজন টিচাৰ পালে ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব, কিন্তু এনেকৈও কথাটো ভাবিব পাৰি যে কোনোবা মেথছত বহুত ষ্ট্ৰং হয় আৰ্টছৰ ষ্টুডেণ্ট হ'লেও, আৰু তেওঁ কিন্তু ভালকৈ পঢ়াব নাজানে, আৰু এজন বেলেগ আছে যোনে ছ'চিয়েল ছায়েন্স ভালকৈ পঢ়াব পাৰে, অসমীয়া ভালকৈ পঢ়াব পাৰে। কাৰণ অসমীয়া পঢ়াওঁতেতো মেথছৰ দৰকাৰ নাই, ছ'চিয়েল ছায়েন্সত ক'ৰবাত দৰকাৰ হৈও যায়, কিন্তু অসমীয়াততো দৰকাৰ নহয়। তো সেই এজন তেনেকুৱা ভাল পঢ়াব পৰা মানুহ কিন্তু আমি নাপাম ইয়াতে, যদি এনেকুৱা ধৰণৰ হয়। মেথছৰ সেই 15 মাৰ্কছ, আৰু কম্পিটিটিভ এক্সামত আপোনালোকে জানে এক নম্বৰ কিমান মেটাৰ কৰে, তেনে ক্ষেত্ৰত 15 মাৰ্কছ। মোৰ লগৰ এনেকুৱা আছে, পৰীক্ষাত বহিব যোনে কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয়, তেওঁলোকতো আৰ্টছৰ কাৰণে এপ্লিকেবল হয়, আৰ্টছৰ পষ্টত পাৰে। যোনে মেথছত বহুত বেছি ষ্ট্ৰং হয়, ৰেলৱে এক্সাম ক্ৰেক কৰিছিলে, তেনেকুৱা CBT 1 ক্ৰেক কৰি CBT 2 ক্ৰেক কৰি টাইপিং টেষ্টলৈকে গৈছিলে, ইমান মেথছত চোকা হয়, আৰু তেওঁ পৰীক্ষা দিব। তেওঁৰ কাৰণেতো সেই 15টাৰ ভিতৰত 15টাই তেওঁ কৰি আহিব, কোনো প্ৰব্লেম নাই। কিন্তু এনেকুৱা নহ'ব পাৰে যে সেইজনে ভালকৈ পঢ়াব পাৰে, ঠিক আছে। গতিকে এইবোৰ সমস্যা হ'ব পাৰে, গোটেইখিনি খেয়াল ৰাখিব লাগিছিলে। যি কি নহওক, এতিয়াতো আমাৰ হাতত বেলেগ উপায় নাই। আমাৰ হাতত উপায় এটাই আছে, যিসকলে সঁচাকৈ পঢ়াবলৈ মন কৰিছে, টিচাৰ হ'বলৈ মন কৰিছে, তেওঁলোকে যিকোনো প্ৰকাৰে কষ্ট কৰি হ'লেও তালৈ যাবই লাগিব। সেই কাট অফ যিটো থাকিব সেইটো কোৱালিফাই কৰিবগৈ লাগিব, আৰু কাট অফ কম যাব প্ৰথম ক্ষেত্ৰত। মই এই বিষয়ে এটা কথা পাতিম কাইলৈ ভিডিঅ'ত। কাট অফ কম যাব, কিয় কম যাব, ৰেচিঅ'টোক লৈ পেলাই মই কথা পাতিছিলোঁ, কিমান মানুহ চিলেকশ্যন হ'ব মানে ফাৰ্ষ্ট ফেজত, তাৰপিছত আকৌ বহুত মানুহ ৰিজেক্টো হৈ যাব। এইখিনি কথা আমি কাইলৈ এটা ভিডিঅ'ত পাতিম। আৰু লগতে মেথছৰ কথাটো মই যিটো কৈছোঁ যে এতিয়া যিহেতু দিলে পঢ়িব লাগিব, বেলেগ উপায় নাই। আপোনালোকে অ'টত যাই পেলাই মেথছ চাই সময় নষ্ট কৰিবলৈ নালাগে, বা বেলেগো যদি কিবা পঢ়ি হোৱা নাই, আছাম মিউনিচিপেল পাৰ্টটো হওক, বেলেগ পেডাগজি পাৰ্ট হওক, আপোনালোকে এটা জেগাতে একদম কালেক্টিভলি ষ্টাডি ইনচাইটৰ কোৰ্চটো দিয়া আছে, সেইটোৰ পৰা আপোনালোকে পঢ়ি ল'ব পাৰিব। কোৰ্চটোৰ বিষয়ে মই এবাৰ কৈ দিছোঁ, আপোনালোকে এবাৰ চাই লওক, আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া নিশ্চয় গোটেইখিনি কথা গম পাব আপোনালোকে। আৰু মেথছৰ কাৰণে ভালকৈ পঢ়িব, তাতে গোটেইখিনি পঢ়োৱা হ'ব, মেথছো পঢ়োৱা হ'ব, গোটেই বস্তুখিনি আছে। কোৰ্চটোৰ বিষয়ে মই এবাৰ কৈ দিছোঁ, আপোনালোকে শুনক, শেষলৈকে চাব। মই ক'ম বেলেগ এটা কথাও ক'ম ইয়াৰ পিছত, এই কোৰ্চটোৰ বিষয়ে কোৱাৰ পিছত, যিটো আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব, ADRE কেণ্ডিডেটখিনিৰ কাৰণে যিটো বহুত বেছি হেল্পফুল হৈছিলে। তো প্ৰথমে মই কোৰ্চটোৰ কথা কৈছোঁ, বেনাৰখন ইয়াতে আপোনালোকে দেখিছে। ইয়াত আপোনালোকে চিম্পল কথা যে আমাৰ পেডাগজি পাৰ্টটো শিকোৱা হ'ব, জেনেৰেল ইংলিছ যি আহিব আমাৰ 30 মাৰ্কছৰ, সেইখিনি গোটেইখিনি ইয়াতে ইনক্লুড কৰা আছে। ক্লাছেছ হৈছে বহুতখিনি, অলৰেডি ক্লাছেছ আছে, কৰা আছে, ৰেডিমেড আপোনালোকৰ কাৰণে, গৈ চাব পাৰিব। দেন আপোনালোকৰ আছাম মিউনিচিপেল পাৰ্টটো বহুত ইম্পৰ্টেঞ্চ দি পেলাই সেইটো কৰা হৈছে ইয়াতে, যিহেতু বহুত ক্ৰুচিয়েল পাৰ্ট সেইটো এটা হয় আমাৰ কাৰণে। দেন GSN কাৰেণ্ট এফেয়াৰো কৰা হৈছে, য'ৰ পৰা মাত্ৰ 10 নম্বৰ আহিব। আৰু এতিয়া মেথছো ইয়াতে ইনক্লুড কৰা হ'ব, যিহেতু কালি নটিছখন ওলাইছে মেথছক লৈ পেলাই, গতিকে এতিয়া ইয়াতে মেথছো ইনক্লুড কৰা হ'ব। আপোনালোকৰ গোটেইখিনি একেটা জেগাত পাই যাব ষ্টাডি ইনচাইটৰ এই কোৰ্চটোত। ওকে, কেনেকৈ আপোনালোকে ল'ব সেই বিষয়ে যদি জানিব বিচাৰে, তেতিয়াহ'লে মই ইয়াতে কৈ দিছোঁ আপোনালোকক। ষ্টাডি ইনচাইটৰ এপটো আপোনালোকে গুগল প্লে ষ্ট'ৰত চাৰ্চ কৰিব। এইটো এপটো আপোনালোকে দেখিছে, এইটো এপটো ইনষ্টল কৰি ল'ব। তাৰপিছত আপোনালোকৰ ফোন নাম্বাৰ এটা দি পেলাই ইয়াতে লগইন কৰি ল'ব, এবাৰ গম পাই যাব, OTP এটা আহিব, ধুনীয়াকৈ এইটো লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনালোকৰ তাতে কোৰ্চবিলাক দেখাব, বেলেগ বহুত কোৰ্চেছ থাকিব, তাৰে ভিতৰত আপোনালোকে এই কোৰ্চটো বিচাৰি যাব তাতে, ঠিক আছে। টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট 2025 ফাৰ্ষ্ট ট্ৰেক বেটছ বুলি আছে, এইটো বিচাৰিব। আৰু ইয়াতে আপোনালোকে কি কৰিব, তাতে গেট দিছ কোৰ্চ বুলি আহিব, আপোনালোকে গেট দিছ কোৰ্চ যিটো আছে তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ বাই নাও বুলি অপশ্যন আহিব, কোৰ্চটোৰ বিষয়ে ডিটেইলছখিনি থাকিব। ওপৰত কণ্টেণ্ট বুলি এটা পাৰ্ট থাকিব, আপুনি তাতে গৈ কণ্টেণ্টত চাব পাৰে অলৰেডি কিমান ক্লাছ কৰা হৈছে,
ঠিক আছে ক্লাছবিলাক চাব পাৰিব তাতে লগ লগোৱা থাকিব বাট ক্লাছবিলাক দেখাব আপোনালোকে বহুত ক্লাছ কৰা হৈছে অলৰেডি তো বাই তাৰপিছত গেট দিছ কোৰ্চ কৰাৰ পিছত সেইটো ওলাব দেন আপোনালোকে তলত যিটো বাই নাও বাটন আছে বাই নাওত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ পে'মেণ্ট পেজটো এনেকুৱা ধৰণে ওলাই যাব আৰু এই পে'মেণ্ট পেজত আপোনালোকে গৈ পেলাই যেনেকৈ বিচাৰে কাৰ্ড হওক বা আপোনালোকে গুগল পে' ফোনপে' যেনেকৈ বিচাৰে পে'মেণ্ট কৰিলে আপোনালোকৰ কোৰ্চটো আনলক হৈ যাব আৰু আজিৰ পৰাই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰিব পাৰিব এই গোটেইখিনি আপোনালোকে তেনেধৰণে কৰিব পাৰিব আৰু যদি কিবা দিগদাৰ পায় ইয়াত এটা নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত এবাৰ এটা মেছেজ বা কল কৰিব আপোনালোকক কিবা নোৱাৰিলে প্ৰব্লেম থাকিলে হেল্প কৰি দিব এতিয়া 2 নম্বৰ কথাটো মই ক'বলৈ ওলাইছোঁ আৰু 2 নম্বৰ কথাটো হ'ল এইটো যে MCQ প্ৰেক্টিছ আছাম এণ্ড ইটছ পিপল পাৰ্টটোৰ কথা মই কৈছিলোঁ সেইদিনাখন এটা ভিডিঅ'ত কৈছিলোঁ তাৰ আগতেও কৈছিলোঁ কিয় কৈছোঁ বাৰে বাৰে বহুত বেছি ইম্পৰ্টেণ্ট এইটো কাৰণ মই কৈছোঁ মেথছ হঠাৎ দি দিলে 15 মাৰ্কছৰ মেথছ আৰু বহুত ষ্টুডেণ্টছে ৰৈ আছিলে যে আছাম এণ্ড পিপল পাৰ্টটোৰ পৰা মই ভালকৈ কৰিম ভালকৈ পঢ়িম সেইখিনি এটা ষ্ট্ৰং পইণ্ট আছিলে বা আমি কৈছিলোঁ বাৰে বাৰে যে ভাল স্ক'ৰ কৰা চান্স আছে তাতে সেইকাৰণে মই বাৰে বাৰে পঢ়িবলৈ কৈ আছিলোঁ এতিয়া 15 মাৰ্কছ মেথছ যে দিলে কটা গ'ল ক'ৰ পৰা আছাম এণ্ড চিভিল পাৰ্টটো সেইটোৰ পৰা কটা গ'ল আৰু বহুত ষ্টুডেণ্ট আৰ্টছৰ যিখিনি আছে তেওঁলোকে মেথছত দুৰ্বল বিশেষকৈ এতিয়া আৰু অকণমান সমস্যা হ'ব যিটো মই বুজি পাওঁ কাৰণ বহুত শেষ সময়ত দিছে এতিয়া এই 25 দিনত বাকী থকাখিনিয়ে কভাৰ কৰিম আমি নে ৰিভিজনেই কৰিম নে কি কৰিম মেথছত বহুতে ডাউন হ'ব মই জানো এইটো কথা কিন্তু আপোনালোকক মই এডিআৰিটো যিটো ষ্ট্ৰেটেজি কৈছিলোঁ যে মেথছত যদি কোনোবা ডাউন আছে আপোনালোকৰ কাৰণে কিবা এটা নহয় কিবা এডভান্টেজ থাকে আৰু বৰ্তমান টেটৰ ক্ষেত্ৰত সেই এডভান্টেজটো হৈছে আপোনালোকৰ কাৰণে এই আছাম এণ্ড চিভিলৰ যিটো 35 মাৰ্কছ আছে ইয়াত আপোনালোকে এটা 30+ স্ক'ৰ কৰিবই লাগিব যদি মেথছত আপোনালোকে দুৰ্বল হয় মেথছত যদি আপোনালোকে 5 6 7 8 এনেকুৱাহে পাম বুলি ভাবিছে 10 যদি পাৰ কৰিব নোৱাৰে মেথছত তেতিয়াহ'লে আছাম এণ্ড চিভিল যিটো পাৰ্ট আছে 35 নম্বৰত তাত আপোনালোকে 30 লৈকে টাৰ্গেট কৰক 30 স্ক'ৰ কৰক কিবাকে ধুনীয়াকৈ মেথছত নোৱাৰাকেইটা ইয়াত কভাৰ হৈ যাব তাৰ কাৰণে আছাম এণ্ড চিভিল যিটো আছে পাৰ্ট ষ্টাডি ইনচাইডৰ কোৰ্চটোত ভালকৈ পঢ়োৱা হৈছে তাত আপোনালোকে নিশ্চয় পঢ়িব তাৰ পিছতো যাতে একো থাকি নাযাওক তাৰ কাৰণে মই কৈছোঁ আপোনালোকে ৰিষ্টাডিৰ কথা মই আগতে কৈছিলোঁ আমাৰ যিটো ৰিষ্টাডি এপ আছে তাত গৈ পেলাই আপোনালোকৰ কাৰণে আছাম এণ্ড ইটছ পিপলৰ কাৰণে এক্সক্লুজিভলি এটা বেটছ বনোৱা আছে MCQ প্ৰেক্টিছৰ কাৰণে বহুত বেছি ইণ্টাৰেষ্টিং হয় সেইটো কেনেকৈ কৰিব লাগে মই এবাৰ দেখাই দিছোঁ আপোনালোকে চাওক ইয়াতে কেনেকুৱা ধৰণে তাত থাকে বস্তুবিলাক ইণ্টাৰেষ্টিং হয় বহুত বেছি আপোনালোকে গমেই নাপাব কেনেকৈ আপোনালোকৰ 3-4 হাজাৰ কুৱেশ্যনছ এই কম দিনৰ ভিতৰতে কমপ্লিট হৈ যাব চাওক আপোনালোকে ৰিষ্টাডি কেনেকৈ ল'ব লাগে মই দেখাম এপটো আপোনালোকে এপটো যেতিয়া খুলিব ন লোৱাৰ পিছত তেতিয়া এনেকুৱা ধৰণে ওলাব আমাৰ যিটো আছাম এণ্ড চিভিল কোৰ্চ আছে তাত এনেকৈ ওলাব আৰু ইয়াতে আছাম জিঅ'গ্ৰাফি আছাম হিষ্ট্ৰী আছাম পলিটি আছাম ইকনমি আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে ফেমাছ পিপল মানে অসমৰ পাৰ্চনেলিটিবিলাকক লৈ পেলাই আছাম জিকে মিছেলেনিয়াছ বুলি এটা দিয়া আছে আৰু এইবিলাকৰ ভিতৰত বহুত কুৱেশ্যন আছে এতিয়া যেনেকৈ আছাম জিঅ'গ্ৰাফিটো খুলি দিলে আপুনি আছাম জিঅ'গ্ৰাফি খুলিলে এনেকুৱা ধৰণে ওলাব অসমৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনক লৈ পেলাই এটা টপিক তাৰ ভিতৰত 25-30টা MCQ থাকিব মেপিং আছে তাৰ ভিতৰত বহুতখিনি কুৱেশ্যন থাকিব ছয়েল এণ্ড ক্লাইমেট অসমৰ ৰিভাৰ ছিষ্টেম অসমৰ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চাংচুৰী তাৰ ভিতৰত 40-50টা কুৱেশ্যন থাকিব 20-30টা কুৱেশ্যন থাকিব আপোনালোকে সেইবোৰ প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন কেনেকৈ থাকিব যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন যিটো ফাৰ্ষ্ট টপিক আছে ন সেইটো মই খুলি দিলোঁ তেতিয়া এনেকৈ ওলাব যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত আছে অসমীয়াটো আছে ইংলিছত আছে ইয়াতে দেন সেইটো আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই যদি শুদ্ধ হ'ল ভুল হ'লে গম পাব আপোনালোকৰ কোনটো শুদ্ধ এনচাৰ দেন নেক্সট কৰিলে আপোনালোকে অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত এনেকুৱা ধৰণে কুৱেশ্যন আহিব আৰু 3,000+ কুৱেশ্যন আছে অলমষ্ট 5,000 মান এড কৰা হ'ব পৰীক্ষা আগলৈকে কুৱেশ্যন এড কৰি থকা হৈছে আৰু এড কৰি থকা হ'ব আৰু মই ক'লোঁ ন ইয়াৰ ভিতৰত যিমানখিনি টপিক আছে আপোনালোকক গোটেইখিনি দিয়া আছে আছাম জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ এভৰিথিং ইয়াতে ইনক্লুড কৰা আছে আপোনালোকে বহুত ইণ্টাৰেষ্টিংলি এই বস্তুটো ফ্ৰী থকা টাইমতো কৰি পেলাই আছাম এণ্ড চিভিলৰ আপোনালোকে কোৰ্চৰ ভিতৰত নোপোৱা বস্তুখিনিও ইয়াত পাই যাব গোটেই বস্তুটো কমপ্লিট হৈ যাব সেইকাৰণে মই কৈছোঁ এই দুটা বস্তু আপোনালোকে ষ্টাডি ইনচাইডৰ কোৰ্চটো যদি লয় আৰু এইটো যদি ফ্ৰী টাইমত প্ৰেক্টিছ কৰে এইটো প্ৰেক্টিছ কৰিবলৈ বহুত সময় নালাগে ডেইলি আপোনালোকে আধা ঘণ্টাকৈ যদি দিয়ে পৰীক্ষা বহুত আগতে ইনফেক্ট 10-15 দিনত বহুতখিনি বস্তু ইয়াৰ পৰা কভাৰ আপ হৈ যাব আপোনালোকৰ কাৰণে কিন্তু এডভান্টেজত বহুত থাকিব বেলেগতকৈ যিটো এডিআৰিৰ ক্ষেত্ৰত হৈছিলে আমাক বাৰে বাৰে ষ্টুডেণ্টে আহি পেলাই কৈছিলে যে দাদা আপুনি আগতে কিয় নক'লে এডিআৰি একদম কম সময়ৰ আগতে আমি এই এপটো ৰেডি কৰি উলিয়াইছিলোঁ বহুতে কৈছিলে আগতে ক'লে আমি আৰু পাৰিলোহেঁতেন কাৰণ এডিআৰিত পৰীক্ষাৰ পিছত মই দেখাই দিছিলোঁ যে কেনেকৈ মানুহে 2-3 দিন আগতে এপটো ইউজ কৰি পেলাই তেওঁলোকে 13টা-14টালৈকে কুৱেশ্যন জিকে ডাইৰেক্টলি পাইছিলে মানে এই এপটোৰ পৰা গতিকে আপোনালোকে যদি লয় বেলেগতকৈ নিশ্চয় এডভান্টেজত থাকিব মই সেইটো জানো এতিয়ালৈকে বহুতে লোৱা নাই গতিকে যিখিনিসকলে লয় নিশ্চয় আপোনালোকৰ কাৰণে এটা এডভান্টেজ বেলেগতকৈ আছাম এণ্ড চিভিল পাৰ্টটোত ল'ব পাৰিব কেনেকৈ ল'ব এই এপটোৰ পৰা আপোনালোকে সেইটো মই এবাৰ দেখাই দিছোঁ আপোনালোকে ইয়াতে চাই লওক ভাল লাগিলে ল'ব পাৰিব আৰু ষ্টাডি ইনচাইডৰ কোৰ্চটোৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব সেই নাম্বাৰ যে দিয়া আছিলে তাত নহ'লে ডাইৰেক্টলি গৈ নিজেও ল'ব পাৰিব মই দুটা এপৰে ডাউনলোড লিংকটো ইয়াতে তলত কমেণ্ট ছেকশ্যনত দি থওঁ আপোনালোকে দুটা এপ তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু ৰিষ্টাডিটো কেনেকৈ MCQ প্ৰেক্টিছ কৰিব লাগে মই এবাৰ দেখাই দিছোঁ আপোনালোকে ইয়াতে চাই লওক আপোনালোকে প্ৰথমে গুগল প্লে ষ্ট'ৰত যাব তাতে চাৰ্চ কৰিব লাগিব ৰিষ্টাডি বুলি এইটো নামটো ওপৰত লিখাটো চাৰ্চ কৰিলে এইটো এপটো আহিব এইটো মোৰ তাত ইনষ্টল দেখাই আছে আৰ বুলি ডাঙৰকৈ যিটো লিখা আছে ব্লু কালাৰত গতিকে মোৰ তাত ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব সেইটো প্ৰথমে ইনষ্টল কৰাৰ পিছত এপটো এনেকৈ আহিব এইটো এপটো ৰিষ্টাডি বুলি ইয়াতে আমি এইটো অ'পেন কৰিম ক্লিক কৰি পেলাই তাৰপিছত আপোনাৰ ফোন নাম্বাৰ এটা দিব লাগিব ফোন নাম্বাৰ যিকোনো আপোনালোকৰ যি আছে দি লোৱাৰ পিছত লগ ইন কৰি দিব পাৰিব লগ ইন কৰিলে OTP আপোনালোকৰ অট'মেটিক এটা OTP আহি যাব আৰু সেইটো OTPটো আপোনালোকে এনেকৈ ভেৰিফাই OTP কৰি দিব লাগিব ইয়াতে তেতিয়া ৰিষ্টাডিত লগ ইন হৈ যাব দেন লগ ইন হোৱাৰ লগে লগে এইটো ওপৰতে দেখিছে আপোনালোকে আছাম টেট এণ্ড BTR টেট এইটো পোষ্টাৰটো দিয়াই আছে এইটো মোৰ ফটো এখন লগোৱা আছে তাতে আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া অফাৰ চলি আছে 50% অফাৰ দিয়া হৈছে ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব ইয়াতে আৰু আপোনালোকে যদি চাই ইয়াতে আছাম জিঅ'গ্ৰাফি ইয়াতে ক্লাছেছ আছে মই যিটো দেখাইছিলোঁ তাতে আৰু ইয়াতে বহুত বেলেগ বেলেগ কুৱেশ্যনছো আছে তাক লৈ পেলাই সেইটো কিনি আমি ল'ব লাগিব বাই কৰিলে দেন আছাম পলিটি আছে অ'কে ইয়াতে বেলেগ বেলেগ কুৱেশ্যনছ তাতেও আছে দেন আৰ্ট এণ্ড কালচাৰ
আৰু যদি চাওঁ আছাম ফেমাছ পিপল এইটোক লৈ পেলাই বহুতখিনি কুৱেশ্যন যদিও প্ৰতিজন মানুহক লৈ পেলাই দিয়া গৈছে আৰু এড কৰি থকা হ'ব ইয়াতে বহুত বেছি মিছলেনিয়াছো কৰা হৈছে যিবিলাক মিক্স কৰি পেলাই কেৱল এজন মানুহক লৈ নহয় বহুত কেইজন মানুহক লৈ মিক্স কৰি পেলাই কুৱেশ্যন দিয়া হৈছে এনেকৈ আৰু বস্তু এড হৈ থাকিব ইয়াতে পৰীক্ষা আগলৈকে যাতে মেক্সিমাম প্ৰেক্টিছ কৰি পেলাই কুৱেশ্যন ডাইৰেক্টলি ইয়াৰ পৰা পাব পাৰে মিছলেনিয়াছ কুৱেশ্যনৰ ছেট দিয়া হৈছে কেইবাটাৰো ইয়াতে এনেকৈ আৰু কিছুমান ছেট দিয়া হ'ব আৰু বস্তু যিমান পাৰি আমাৰ ফালৰ পৰা এড কৰি থাকিব পৰা লৈকে আমি এড কৰি থাকিম এইখিনি আপোনালোকে ল'ব লাগিব ল'বলৈ আপোনালোকে জাষ্ট ইয়াতে যিকোনো এটাত ফাৰ্ষ্ট ক্লিক কৰিলে আছাম জিঅ'গ্ৰাফী দেন আপোনালোকে ইয়াতে ফাৰ্ষ্ট কিবা এটা ক্লিক কৰিলে বাই নাও বুলি এইটো আহিছে জাষ্ট ক্লিক কৰিলে হ'ল যেনেকৈ জিঅ'গ্ৰাফিকেল লোকেশ্যন আছে ফাৰ্ষ্ট টপিকটো তাত ক্লিক কৰিলে এনেকৈ ওলাই যাব বাই নাও দেন আপোনালোকে বাই নাও কৰিলে ইয়াতে আহি পেলাই একদম পাৰ্চেছ বুলি যিটো ওলাইছে সেইটো অল ছাবজেক্ট আপোনালোকে সেইটো নকৰিব পাৰ্চেছ একদম ফাৰ্ষ্টটো সেইটো নহয় ঠিক আছে যিটো অল ছাবজেক্ট পাছ আছে একদম ওপৰত ওলাই আছে 199 সেইটো নহয় একদম তললৈ যাব আপোনালোকে গৈ থাকিব লাষ্টলৈ একদম লাষ্টত আছে টেট স্পেচিয়েল পাছ বুলি ইয়াতে আছামিজ পিপলটো অকল ইয়াতেহে ইনক্লুডেড আছে বেলেগ ক'তো নাই গতিকে টেট স্পেচিয়েল পাছ 249 ৰুপিজ যিটো দেখাইছে তাত আপোনালোকে চিলেক্ট প্লেন বুলি যিটো আহি আছে এইটো ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰি দিব তাৰপিছত প্ৰচিড টু পে' কৰিব তেতিয়া এনেকৈ আহিব তাৰপিছত আকৌ আপোনালোকে প্ৰচিড টু পে'মেণ্ট ইয়াতে ক্লিক কৰি দিব এনেকৈ আহিব এতিয়া ইয়াতে আপোনালোকে আকৌ আপোনালোকৰ নাম্বাৰটো দিব এবাৰ নাম্বাৰ দিয়াৰ পিছত ছেইম নাম্বাৰটো দিব পাৰিলে তাৰপিছত কণ্টিনিউ কৰি দিব ইয়াতে এতিয়া আপোনালোকৰ UPI এপে দি পেলাই ডাইৰেক্ট মানে পে' হৈ যাব তেনেকৈ আপোনালোকে ইয়াতে দিছে তললৈ এইটো গুগল পে' বুলি আছে গুগল পে' বা ফোনপে' থাকিলে ফোনপে' আছে পে'টিএম থাকিলে পে'টিএম আছে যেনেকৈ কৰে আপোনালোকে UPI নেট বেংকিং কাৰ্ড ইউজ কৰি পেলাই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড কৰিব পাৰে যদি গুগল পে'ত মই এনেকৈ গুচি যাওঁ তেতিয়া আপোনালোকে এটা পে'মেণ্টটো ওলাব তো এনেকৈ কৰিলে আপোনালোকৰ গোটেই প্ৰচেছটো পে'মেণ্ট কৰাৰ পাছত আপোনালোকে তাৰপিছত খুলিব পাৰিব আৰু অ'পেন কৰিব পাৰিব গোটেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিব কিবা যদি কৰি থাকে এটা নাম্বাৰ দিয়া আছে ইয়াতে একদম ফাৰ্ষ্টতে সেই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ইয়াতে নাম্বাৰ দিয়াই থাকে কণ্টেক্টৰ কাৰণে অ'কে আপোনালোকে এই নম্বৰটো দিয়া আছে এইটো ওপৰত বেনাৰখনত দেখিছে কিবা এনিথিং প্ৰব্লেম যদি পায় এই নাম্বাৰটোত যিটো 9101180712 এই নাম্বাৰটোত কণ্টেক্ট কৰিলেও চলিউশ্যন পাই যাব